এইটো কোনো সাধাৰণ মেছেজ নহয়। এইটো সেই দিব্য পোহৰৰ এটা দিব্য কিৰণ হয়, যিয়ে আপোনাৰ ভিতৰত লুকাই থকা অনন্ত সম্ভাৱনাসমূহক জগাই তোলাৰ বাবে ব্ৰহ্মাণ্ডৰ গভীৰতাৰ পৰা আহিছে। ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰক। এই ভিডিঅ'টো বহুত কম সংখ্যক মানুহে চাবলৈ পাব, কাৰণ ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰাৰ ৰহস্য কেৱল এটা বিশেষ যোগ্যতা তথা ভাগ্যৰ নাম নহয়, বৰং আপোনাৰ ভিতৰত লুকাই থকা অনন্ত শক্তিৰ প্ৰতিবিম্ব হয়, যিয়ে আপোনাৰ সপোনবোৰক বাস্তৱ কৰাৰ অধিকাৰ দিয়ে। এইটো এটা যাত্ৰা হয়। এই যাত্ৰাই আপোনাক আপোনাৰ আত্মাৰ সৈতে সংযোগ কৰায়, সেই দিব্যতাৰ সৈতে সংযোগ কৰায়, যিয়ে প্ৰতিটো কোণত, প্ৰতিটো উশাহত, প্ৰতিটো ক্ষণত মজুত হৈ থাকে। আপোনাৰ ভিতৰত সেই শুভ্ৰ পোহৰ আছে, যিটো অনন্ত ব্ৰহ্মাণ্ডৰ বিস্তাৰতকৈও বিশাল হয়। যেতিয়া আপুনি সেই পোহৰৰ সৈতে একাকাৰ হৈ যায়, তেতিয়া সকলোবোৰ সীমায়ে মুকলি হৈ যায়। আপোনাৰ মন, আপোনাৰ হৃদয় আৰু আপোনাৰ আত্মা একেলগে সেই ব্ৰহ্মাণ্ডৰ ভাষা ক'বলৈ ধৰে, যাক আমি মেনিফেষ্ট বুলিও ক'ব পাৰোঁ। এই মেনিফেষ্ট কৰি কোনো বাহিৰৰ বস্তু পোৱাৰ সাধনা নহয়, বৰং নিজৰ ভিতৰত থকা চিনাকিক জগাই তোলাৰ এটা দিব্য অনুভৱ হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যেতিয়া আপুনি ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰে, তেতিয়া আপোনাৰ প্ৰতিটো ভাৱনা, প্ৰতিটো বিচাৰধাৰা আৰু প্ৰতিটো ক্ৰিয়া সেই ব্ৰহ্মাণ্ডৰ সংগীতৰ তালে তালে ঢাল খাই যায়, যিটো সৃষ্টিৰ ৰচনাৰ আধাৰ হয়। এই ৰাস্তাত খোজ পেলাই আপুনি বুজি পাব লাগিব যে মেনিফেষ্ট কৰাৰ অৰ্থ কেৱল ইচ্ছা পূৰ্ণ কৰাটোৱেই নহয়, বৰং সেই ইচ্ছাৰ মাধ্যমত নিজৰ আত্মাৰ গভীৰতালৈ সোমাই যোৱা। আপুনি আপোনাৰ সপোনৰ নিৰ্মাতা নহয়, বৰং নিজৰ বাস্তৱিকতাৰ দেৱতা হয়। ব্ৰহ্মাণ্ড আপোনাৰ ভিতৰত আছে। যেতিয়া এই জ্ঞান আপোনাৰ হৃদয়ত গভীৰভাৱে সোমাই যাব, তেতিয়া আপুনি শক্তিৰ বাহক হৈ যাব, যিয়ে সকলোবোৰ সম্ভৱ বস্তুক জন্ম দিব পাৰে। ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰাৰ অৰ্থ হ'ল নিজৰ কল্পনাৰ সীমাক ভাঙি দিয়া, নিজৰ বিশ্বাসৰ বাধাবোৰক নিঃশেষ কৰা, সেই অসীম শক্তিৰ সৈতে সংযোগ হোৱা, যিয়ে জীৱনক একেবাৰে নতুন ৰূপ দিয়ে। এইটো এটা আহ্বান হয় সেই দিব্য শক্তিক জগাই তোলাৰ বাবে, যিটো আপোনাৰ ভিতৰত অনন্ত কালৰ পৰা শুই আছে। সেই শক্তিটোক জগাই তোলক, যিয়ে কেৱল আপোনাক চোৱাৰ বাবে নহয়, বৰং ৰচনাকাৰী কৰি তোলে। আপোনাৰ প্ৰতিটো বিচাৰধাৰাত, প্ৰতিটো হৃদস্পন্দনত সেই শক্তিশালী সৃজনাত্মক শক্তিৰ স্পৰ্শ আছে। আপোনাৰ মন এটা অমূল্য সাধন হয়, এটা দিব্য উপকৰণ হয়, যিয়ে আপোনাক এটা সুন্দৰ ভৱিষ্যতৰ বিষয়ে কল্পনা কৰাৰ বাবে সহায় কৰে। যেতিয়া আপুনি আপোনাৰ চেতনাক সেই উচ্চ স্তৰলৈ লৈ যায়, য'ত কেৱল শান্তি, প্ৰেম বিদ্যমান হৈ থাকে, তেতিয়া মেনিফেষ্ট কৰাটো স্বাভাৱিক ৰূপত হৈ থাকে। এইটো কোনো যাদু নহয়, বৰং ব্ৰহ্মাণ্ডৰ সেই সত্যৰ নিৰ্বাহা হয়, য'ত আপুনি আৰু ঈশ্বৰ এক হৈ থাকে। যেতিয়া আপুনি আপোনাৰ বিচাৰধাৰাক প্ৰেম আৰু কৃতজ্ঞতাৰে ভৰাই দিয়ে, তেতিয়া আপুনি সেই শক্তিক আকৰ্ষিত কৰি লয়, যিয়ে আপোনাৰ সপোনক বাস্তৱিকতালৈ পৰিৱৰ্তন কৰি দিয়ে। এই দিব্য প্ৰক্ৰিয়াটোৰ সকলোতকৈ মহত্বপূৰ্ণ কথাটো হ'ল পূৰ্ণ বিশ্বাস। বিশ্বাস এইটো যে আপুনি সেই ব্ৰহ্মাণ্ডৰ এটা অটুট অংশ হয়, যি সদায় আপোনাৰ লগত থাকে, আপোনাৰ সপোনবোৰক বুজি পায় আৰু আপোনাৰ সপোনবোৰক
পূৰ্ণ কৰাৰ বাবে সম্ভৱ হোৱা সকলোবোৰ উপায় কৰে। যেতিয়া আপোনাৰ বিশ্বাস অটুট হয়, তেতিয়া একো বস্তুৱে আপোনাৰ বাধা হ'ব নোৱাৰে। আপুনি আপোনাৰ ভিতৰত থকা দিব্যতাৰ সৈতে ইমানেই একাত্ম হৈ যায় যে তেতিয়া মেনিফেষ্ট কৰাটো সহজ হৈ যায়। আপোনাৰ আত্মাক চমক ইমানেই প্ৰখৰ হৈ যায় যে প্ৰত্যেকটো কামেই আপোনাৰ বাবে সহজ হৈ পৰিব। ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰাৰ অৰ্থ এইটোও হয় যে আপুনি নিজৰ শক্তিক আৰু নিজৰ সপোনবোৰক সম্পূৰ্ণৰূপে স্বীকাৰ কৰি লওক। যেতিয়া আপুনি নিজকে সম্পূৰ্ণৰূপে ভাল পাব, তেতিয়া আপুনি ব্ৰহ্মাণ্ডৰ অপাৰ প্ৰেম শক্তিক নিজৰ ভিতৰলৈ আমন্ত্ৰিত কৰি আনে। এই প্ৰেম শক্তিয়ে আপোনাৰ মেনিফেষ্ট কৰাৰ পদ্ধতিটোক সৰ্বোত্তম কৰি তোলে। আপোনাৰ জীৱনত মেনিফেষ্ট হ'বলগীয়া প্ৰতিটো ইচ্ছা, প্ৰতিটো ঘটনা ব্ৰহ্মাণ্ডৰ সেই পবিত্ৰ ভাষাৰ অভিব্যক্তি হয়, যিটো আপোনাৰ হৃদয়ৰ গভীৰৰ পৰা আহে। যেতিয়া আপুনি এইটো বুজি পাব, তেতিয়া মেনিফেষ্ট কৰাটো এটা ক্ৰিয়া হৈ নাথাকে, বৰং এটা আধ্যাত্মিক অনুভৱ হৈ যায়। আপোনাৰ জীৱন নিজে নিজেই এখন পূজা হৈ যায়, য'ত প্ৰতিটো ক্ষণতে আপুনি সেই সৃষ্টিৰ সৈতে কথাৰ আদান প্ৰদান কৰে, যিয়ে আপোনাক সৃষ্টি কৰিছে। মনত ৰাখিব যে মেনিফেষ্ট কৰাৰ কোনো নিয়ম তথা কোনো সীমা নাথাকে। এইটো এখন মুকলি আকাশ হয়, য'ত আপুনি আপোনাৰ সপোনৰ তৰাবোৰক সজাই ৰাখে। সেই আকাশখনত উৰিবলৈ আপুনি কেৱল আপোনাৰ ভিতৰত থকা দিব্যতাক অনুভৱ কৰিব লাগে। সেই পবিত্ৰ আত্মাই কোৱা কথাবোৰ শুনিব লাগে, যিয়ে আপোনাক সদায় এটা সঠিক ৰাস্তা দেখুৱাই দিয়ে, যিয়ে আপোনাক সদায় সঠিক মাৰ্গদৰ্শন কৰায়। যেতিয়া আপুনি এই শব্দৰ সৈতে খোজতে খোজ মিলাই যায়, তেতিয়া কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে। আপোনাৰ প্ৰতিটো কৰ্মত, প্ৰতিটো বিচাৰধাৰাত ব্ৰহ্মাণ্ডৰ গভীৰ সত্যতা লুকাই থাকে। যেতিয়া আপোনাৰ কৰ্মবোৰ সততা আৰু মৰমেৰে কৰিব, তেতিয়া সেইটো দিব্য সংগীতৰ লয় হৈ যায়, যিয়ে সৃষ্টিক উজ্বলাই তোলে। এই সংগীতেই আপোনাৰ মেনিফেষ্ট কৰাৰ শক্তিক আৰু প্ৰবল কৰি তোলে। এই সংগীতত হেৰাই যোৱাটোৱে সেই কলা হয়, যিয়ে আপোনাক ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰিব পৰা বনাই দিয়ে। মনত ৰাখিব, এই মাৰ্গটো অকলশৰীয়া নহয়। যেতিয়াই আপুনি এই দিব্য সৃজনৰ সৈতে পূৰ্ণতাৰে সংযোগ হয়, তেতিয়া আপুনি দেখিব যে আপোনাৰ চাৰিওফালে থকা পৰিস্থিতি আৰু সুযোগবোৰ এনেধৰণে সজাই পৰাই লয় যেন ব্ৰহ্মাণ্ডই নিজেই আপোনাৰ সপোনবোৰক পূৰ্ণতা দিয়াৰ বাবে আপোনাৰ ওচৰত থিয় হৈ আছে। এইটোৱেই সেই ৰহস্য হয় যিটো বহুত কম মানুহে জানে। যেতিয়া আপুনি ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰিব, তেতিয়া আপোনাৰ সম্পূৰ্ণ অস্তিত্ব এটা শক্তিশালী তৰংগলৈ পৰিৱৰ্তন হৈ যায়, যিয়ে অনন্ত সম্ভাৱনাবোৰক জন্ম দিয়ে। এই অনুভৱৰ মাজত ডুবি যোৱাৰ বাবে আপুনি আপোনাৰ শক্তিক পৰিষ্কাৰ আৰু কেন্দ্ৰিত কৰি ৰাখিব লাগিব। প্ৰতিদিনে নিজৰ মনটোক শান্তি আৰু প্ৰেমেৰে ভৰাই তুলিব লাগিব। প্ৰতিদিনে সেই দিব্যতাক মনত পেলাব লাগিব, যিয়ে আপোনাক ব্ৰহ্মাণ্ডৰ সকলোবোৰ সীমা অতিক্ৰম কৰিবলৈ সুবিধা দিয়ে। এইটো কোনো সাধাৰণ অভ্যাস নহয়, বৰং এটা জীৱনশৈলী হয়, এটা আস্থা হয়, যিয়ে আপোনাক সেই স্থিতিলৈ লৈ যাব, য'ৰ পৰা মেনিফেষ্ট কৰাটো সহজ আৰু স্বাভাৱিক হৈ যাব। যেতিয়া আপোনাৰ মন, হৃদয় আৰু আত্মা একেলগে সেই উচ্চ শিখৰলৈ গৈ পায়, তেতিয়া আপুনি অনুভৱ কৰিব যে মেনিফেষ্ট কৰাৰ প্ৰক্ৰিয়াটো কেৱল বাহিৰৰ বস্তুৱে নহয়, বৰং এইটো আপোনাৰ ভিতৰৰ আধ্যাত্মিক উত্থানৰো মাৰ্গ হয়। আপোনাৰ আত্মা যি অনন্ত আৰু অমৰ হয়, সেইটো নিজৰ সম্পূৰ্ণ স্বৰূপত জাগ্ৰত হৈ যায়, আৰু আপুনি ঈশ্বৰৰ দৰে নিজৰ পৃথিৱীৰ নিৰ্মাতা হৈ যায়। এতিয়া আপুনি ভাবক, সেই দিব্যতাৰ অনুভূতিত আপোনাৰ বাবে বাহিৰৰ কোনো লক্ষ্যৰ প্ৰয়োজন নাথাকে, কাৰণ আপুনি নিজেই সেই লক্ষ্য হয়।
আপোনাৰ আত্মবিশ্বাস, আপোনাৰ প্ৰেম, আপোনাৰ আস্থা এই সকলোবোৰ লগ হৈ এনেকুৱা ধৰণৰ শক্তি উৎপন্ন কৰে যিয়ে ব্ৰহ্মাণ্ডৰ সকলোবোৰ শক্তিক আপোনাৰ আদেশত লৈ আহে। এইটোৱে মেনিফেষ্ট কৰাৰ পৰম কলা। যেতিয়া আপোনাৰ আন্তৰিক আৰু বাহিৰৰ সঞ্চাৰ সম্পূৰ্ণৰূপে ইজনে আনজনৰ সৈতে সামঞ্জস্যত আহে। প্ৰিয় দৰ্শক, সেইবাবেই নিজকে সেই শক্তিৰ সৈতে সংযোগ কৰি লওক যিয়ে আপোনাক সদায় মাৰ্গদৰ্শন কৰাই থাকিব। সেই শক্তিক অনুভৱ কৰক, সেই শক্তিক নিজৰ কৰি লওক। যেতিয়া আপুনি এনেকুৱা কৰিব, মেনিফেষ্ট কৰাটো আপোনাৰ বাবে একো কঠিন কাম নহ'ব, বৰং এটা সহজ, আনন্দময় আৰু দিব্য অনুভৱ হৈ যাব। ঈশ্বৰৰ দৰে মেনিফেষ্ট কৰাৰ অৰ্থ এইটোৱেই হ'ল যে আপুনি আপোনাৰ জীৱনৰ প্ৰত্যেক স্থিতিতে সেই দিব্যতাক চিনাক্ত কৰি লওক আৰু সেইটোক নিজৰ কৰি লওক। এইটোৱে সেইটো ৰহস্য হয় যিটো বহুত কম মানুহে জানে, আৰু ইয়ে আপোনাক সেই ভাগ্যশালী আত্মাবোৰৰ ভিতৰত এজন বনাই দিয়ে যিয়ে নিজৰ সপোনবোৰক বাস্তৱ ৰূপ দিব পাৰে। আজিৰ বাবে আপোনাৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।